নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম এইটো ভিডিঅ' তোমালোকৰ ক্লাছ 9ৰ অসমীয়াৰ চেপ্টাৰ নম্বৰ 3 গীত আৰু ছবি। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটো লিখা আছে কি আমাৰ দুৰ্গেশ্বৰ শৰ্মা। এইটো খুবেই ইম্পৰ্টেণ্ট পাৰ্ট, তোমালোকে ভিডিঅ'টো চাই থাকা। ইয়াত মই পাঠৰ যিবিলাক ভিতৰুৱা কুৱেশ্যন আছে সকলোখিনি মই তোমালোকক দি দিম, আৰু যিবিলাক তোমালোকৰ পাঠৰ অনুশীলনী কুৱেশ্যন আছে সেইখিনিও তোমালোকে ভিডিঅ'টোৰ লাষ্টত চাই থাকিলে পাই যাবা। প্ৰথমতে আহা তোমালোকে পেজ নম্বৰ কিমান আছে 11। পেজ নম্বৰ 11ত তোমালোকে চোৱা কবিৰ পৰিচয় কি দি আছে। দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম হৈছে 1882 চনত আৰু তেওঁৰ মৃত্যু হৈছে 1961 চনত। আৰু তেওঁৰ জন্ম হৈছিল যোৰহাটৰ পৰিয়া গাঁৱত। পিতৃৰ নাম আছিল কমলেশ্বৰ শৰ্মা। এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয়, তোমালোকে জন্ম তাৰিখটো মনত ৰাখিবা আৰু তেওঁ ক'ত জন্ম হৈছিল এইটো মনত ৰাখিবা। তাৰপিছত আহা তোমালোকে এইগৰাকী কবি আৰু নাট্যকাৰ হিচাপে প্ৰসিদ্ধ লাভ কৰে দুৰ্গেশ্বৰ শৰ্মাৰ কেইখনমান নাটক হৈছে তেওঁৰ অমিত্ৰাক্ষৰ ছন্দত লিখা কি দি আছে পাৰ্জা পৰাজয় আৰু শ্বেক্সপিয়াৰে এছ ইউ লাইক ইটৰ ভাঙনি আছিল কি চন্দ্ৰাৱলী। তাৰপিছত দি আছে কি পদ্মাৱতী, বালিবট আদি, আৰু তেওঁৰ কবিতা পুথি আছিল কি অঞ্জলি আৰু নিবেদন। তোমালোকে এইটো আৰু এইটো খুবেই ইম্পৰ্টেণ্ট হয়, অঞ্জলি আৰু নিবেদন তেওঁৰ কবিতা পুথি, এই দুটা তোমালোকে মনত ৰাখিবা। তাৰপিছত চোৱা তোমালোকে পাঠ বজত কি দি আছে গীত আৰু ছবি কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি কুৱেশ্যন আহে যে গীত আৰু ছবি পাঠত কি কবি দুৰ্গেশ্বৰ শৰ্মাই কি ৰূপ তুলি ধৰিছে, তোমালোকে ইয়াৰ পৰা ইয়ালৈ লিখি দিবা। এইটো অহা তোমাৰ চান্স আছে, এইটো সেইকাৰণে তোমালোকে এইটো অলপ চাবা, এৰি নাযাবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলত প্ৰথমবাৰ আহিছা তোমালোকে কি কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে বাকীবিলাক তোমাৰ ছাবজেক্টৰ ভিডিঅ'বিলাকো তোমালোকে পাই থাকিবা। আৰু কি কৰিবা, কমেণ্ট কৰিবা। তোমালোকে এটা বস্তু বাৰে বাৰে কৈ থাকোঁ আৰু প্ৰতিটো ভিডিঅ'তে মই কৈ থাকোঁ, তোমালোকে কমেণ্টটো কৰিবা। কমেণ্ট কৰিলে কি হয় একচুৱেলি তোমালোকে জানা নাই, কমেণ্ট কৰিলে আমি একচুৱেলি ছাত্ৰ ছাত্ৰীৰ মটিভটো বুজি পাওঁ, আৰু কোনটো ছাত্ৰ কেনেকুৱা চাই আছে, কি বিচাৰি আছে, আমি সেইবিলাক বস্তু বুজি পাওঁ। কাৰণ অনলাইনৰ যোগেদি আমি তোমালোকক ফেচটো দেখিব নোৱাৰোঁ বা তোমালোকৰ লগত কথা পাতিব নোৱাৰোঁ, সেইকাৰণে কমেণ্ট কৰিলে আমি বস্তুবিলাক ভালকৈ বুজি পাওঁ। তাৰপিছত তোমালোকে এইটো চাই থাকা, ইয়াতে পাই যাবা এই চমু উত্তৰ প্ৰশ্নবিলাক ক খ গ ঘ ঙ এই গোটেইখিনি পাই যাবা। তাৰপিছত ইফালে কি দি আছে আমাৰ, ইফালে যিবিলাক কুৱেশ্যন আছে পেজ নম্বৰ 12ত চোৱা, ইয়াত কি দিছে 3, 4, 5, 6ৰ ব্যাখ্যা দুটা পাই যাবা, ধুনীয়াকৈ লৈ আহিছোঁ মই। তাৰপিছত এই ভাষা বিষয়ক গ্ৰামাৰ ছেকশ্যনটো তোমালোকে পাই যাবা। আৰু ইয়াৰ উপৰিও মই তোমালোকৰ কাৰণে 10টা বা 15টা কুৱেশ্যন মই এক্সট্ৰা কুৱেশ্যন লৈ আহিছোঁ। এইখিনিৰ পৰা তোমালোকৰ এক্সামত অহাৰ খুবেই চান্স আছে। বহুত মই বিচাৰি লৈ আহিছোঁ, বহুত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বাৰু তোমালোকৰ এই পাৰ্টটোৰ পৰা এনালাইজ কৰি ভিডিঅ'ৰ কুৱেশ্যন মই কেইটামান লৈ আহিছোঁ, 10-15টা মান। শৰ্ট কুৱেশ্যন আছে 5টা মান, আৰু 2 মাৰ্কছৰ আছে 2টা মান, আৰু 3 মাৰ্কছৰ বা 4 মাৰ্কছৰ আছে 2টা মান। এনেকুৱা টাইপৰ মই লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, মনোযোগেৰে ভালকৈ চাই থাকা, তেনেহ'লে সেইবিলাক কুৱেশ্যন পাই যাবা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে আহা এই পাঠটোৰ যিবিলাক চমু উত্তৰৰ প্ৰশ্ন দিয়া আছে সেইখিনি তোমালোকে মনোযোগেৰে চাই থাকা। প্ৰথমত চোৱা কি দিয়া আছে আমাৰ 1 নম্বৰত চমু উত্তৰৰ দিয়া। ইয়াত ক নম্বৰত কি দিয়া আছে, কোনে গীত আৰু কোনে ছবিক কোনেও ভাল নবলে, মানে ভাল নকয়। ইয়াত উত্তৰত চোৱা, যি গীত আৰু ছবি সৰ্বসাধাৰণৰ বোধগম্য নহয় তাক কোনেও ভাল নবলে, মানে নকয়। তাৰপিছত তোমালোকে আহা খ নম্বৰ কি দিছে, সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে। ইয়াৰ উত্তৰত চোৱা কি দিছে, সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে আমাৰ প্ৰাণ টানি ধৰে। তাৰপিছত আহা তোমালোকে গ নম্বৰত কি দিছে চোৱা, কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ। উত্তৰত কি দিয়া আছে আমাৰ, কবিৰ মতে কৌশলী বিদ্যা হ'ল অজৰ আৰু অমৰ। তাৰপিছত চোৱা ঘ নম্বৰত কি দি আছে, কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভুল বুলি কয়। ইয়াৰ উত্তৰত কি দিয়া আছে আমাৰ, যিবোৰ গীত আৰু ছবিৰ অৰ্থ সৰ্বসাধাৰণে বুজি পায় বা সকলোৰে প্ৰিয় হয় তাক সকলোৱে ভুল বুলি কয়। উ নম্বৰত কি দিছে, সিহে পায় নিজে নিজে আলাসত ঠাই। ইয়াত আলাসৰ শব্দৰ অৰ্থ কি? ছাত্ৰ তোমালোকৰ এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, এইটো কুৱেশ্যন তোমালোকে এৰি নাযাবা, এইটো তোমালোকৰ এক্সামত অহাৰ খুবেই চান্স আছে। ইয়াৰ উত্তৰটোত কি দিছে আমাৰ, ইয়াত আলাস শব্দটোৰ অৰ্থ আকাশ। ইয়াত যিবোৰ গীত আৰু ছবি মানুহৰ মন আকৰ্ষণ কৰে সেইবোৰক স্থান মান উচ্চ হৈ পৰে, সেইবোৰ আকাশত স্থান পায়। এতিয়া আহা তোমালোকে 2 নম্বৰত কি দিছে, ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা কবিতাটোৰ সহায়ত বুজাই লিখা। এইটো কৈছে ভাল গীত আৰু ছবিৰ কি হয়, এইটো আমাক কবিতাৰ সহায়ত বুজাই লিখিবলৈ কৈছে। উত্তৰত কি দিয়া আছে, গীত আৰু ছবি দুয়োবিধ সুকুমাৰ কলাৰ অন্তৰ্গত। সুকুমাৰ কলা সকলো সময়তে সকলো ঠাইতে সকলো মানুহৰে জনপ্ৰিয়। সেইকাৰণে গীতক কোৱা হয় সংসাৰ মৰুভূমিত গীত সৰোবৰ।
অৰ্থাৎ সাংসাৰিক জ্বালা যন্ত্ৰৰ মাজত বা অশেষ ক্লান্তিৰ মাজত এফাকি গীত শুনিলে মানুহে মনত শান্তি লাভ কৰে। ছাত্ৰ ছাত্ৰীসকল এই কথাটো তোমালোকে নিজে এবাৰ ভালকৈ গম পাবা। যেতিয়া তোমালোকে কি কৰা মানে মোবাইল টিভি থাকা বা কিবা এটা টেনশ্যনত থাকা, তেতিয়া তোমালোকে কিবা এটা গান ভাল ভাল ছেড ছং বা কিবা এটা ভাল গান শুনিলে তোমালোকৰ মনটো চাবা পূৰা আনন্দিত হয় বা পূৰা শান্তি পায়। সেইকাৰণে গীতটোক এনেকুৱাকৈ কৈছে, মানে শান্তি লাভ কৰে। তাৰপিছত তোমালোকে আহা, ইমানখিনি তোমালোকে লিখিব নালাগে। ইয়াৰ পৰা তোমালোকে পাৰিলে যিমান পাৰা শৰ্টকৈ লিখিবা। ইয়াত জাষ্ট তোমালোকে কি কৰিবা, কনচেপ্টটো লোৱা আৰু তোমালোকে নিজৰ ভাষাত লিখা। মই যিটো লিখিছোঁ এইটো তোমালোকে লিখিব লাগিব বুলি কোনো কথা নাই। তোমালোকে গোটেই কুৱেশ্যনটো ভালকৈ পঢ়া। ভালকৈ পঢ়াৰ পিছত বা তোমালোকে দুটাকৈ লাইন পঢ়িবা বা চোৱা। লাইন পঢ়াৰ পিছত যিটো তোমালোকক ভাল লাগিব, যেনেকৈ লিখিলে তোমালোকে সোনকালে মুখস্থ হ'ব, ঠিক তেনেকৈ তোমালোকে নিজৰ কপিত লিখিবা আৰু নিজে নোটছ বনাবা। বেলেগে নোটছ পঢ়িলে তোমালোকৰ ভালকৈ মনত নাথাকিব। বেলেগৰ নোটছ চাই যেতিয়া তোমালোকে নিজে নোটছ বনাবা, সেই নোটছটো তোমালোকৰ চিৰদিন মনত থাকিব আৰু এক্সামত বহি তোমালোকে মনত নপৰে এইটো খাটাং কথা। তোমালোকৰ যেনেকৈ হওক, নিজে যদি বনোৱা নোটছ হয়, তোমালোকৰ যিকোনো পৰিস্থিতি তোমালোকৰ সেইটো মনত পৰিবই, এইটো কনফাৰ্ম মই কৈ দিছোঁ। সেইকাৰণে তোমালোকে নিজে নোট বনোৱাৰ চেষ্টা কৰিবা। তাৰপিছত তোমালোকে আহা কি 3 নম্বৰত, সদায় চকুৰে দেখা গছ পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা, নিজৰ মতামত আগবঢ়োৱা। ইয়াত চোৱা উত্তৰ কি দিছে আমাৰ, সুকুমাৰ কলা সদায় বাস্তৱ আৰু প্ৰাণবন্ত। কলাকাৰে সাধাৰণ বস্তু এটাকে প্ৰাণবন্ত কৰি তুলিব পাৰে। আমি বাস্তৱত দেখি থকা বস্তুবোৰৰ প্ৰতি কেতিয়াও বিশেষভাৱে মন নকৰোঁ, কিন্তু তাকে যেতিয়া কলাকাৰে তুলিকাৰে আঁকি ৰং সানি প্ৰণায়ন্ত কৰি তোলে, তেতিয়া তাক আকৌ নতুনকৈ চোৱাৰ হেঁপাহ জন্মে। গছপাত আমি সদায় দেখি থাকোঁ, সৰি পৰা গছৰ পাত ওপৰেদি আমি গছকি খোজকাঢ়ি গৈ থাকোঁ, কিন্তু পাতটোৰ প্ৰতি আমি কেতিয়াও মন নকৰোঁ। কিন্তু একেটা পাতেই চিত্ৰকাৰৰ কল্পনা আৰু কৌশলত ছবিত মনোনীত হৈ উঠে। ইয়াৰ পিছত তোমালোকে চোৱা কি কৈছে, এক কথাত ক'বলৈ গ'লে সুকুমাৰ কলা সকলো সময়তে মানুহৰ মনত ক্ৰিয়া প্ৰতিক্ৰিয়া কৰি মানুহৰ মনত আনন্দ দান কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই বস্তুটো বুজি পাইছে নাই? 3 নম্বৰ কুৱেশ্যনটো। 3 নম্বৰ কুৱেশ্যনটো আমাৰ কৈছে কি, তোমালোকে চাবা যেতিয়া তোমালোকে পিকচাৰ ফটো উঠা, তোমালোকে এনে খালী চকুৰে সদায় চাই থাকিবা এটা বস্তুত। তোমালোকে এইটো মানে মাইণ্ড নকৰিবা যে এইটো কেনেকুৱা লাগি আছে বা কি। যেতিয়া চাবা যে এইটো বস্তুত কিবা তোমালোকে DSLR বা কিবা আইফোনৰ কেমেৰা দি যেতিয়া ফটো উঠাবা বস্তুটো, তোমালোকে চাবা তেতিয়া তোমালোকৰ মনত লাগি যাব যে এইটো বস্তু ইমান ধুনীয়া হ'ল ফটোত, এনে চাৰি চকুৰে চালে ইমান দৰে নজৰত নপৰে। ঠিক তেনেকৈ এই কথাটো কবিয়ে কৈছে। যেতিয়া গছৰ তলত পাতবিলাক পৰি থাকে, আমি চাইকেলেৰে যাওঁ বা বাইকেৰে যাওঁ, ভৰিৰে খোজকাঢ়ি যাওঁ, সেইকেইটা কিন্তু আমাক ইমান এটা মাইণ্ড নলগায়। যেতিয়া সেই তাৰ তলত তুমি থিয় হৈ DSLR কেমেৰা বা এটা ভাল আইফোন কেমেৰা দি যেতিয়া ফটো উঠিবা, চাবা সেই ঠাইখন তোমালোকৰ ফটোত কিমান ধুনীয়া লাগে। সেই কথাটোৱে এই 3 নম্বৰ কুৱেশ্যনটোত আমাক বুজাইছে। এতিয়া আহা তোমালোকে 4 নম্বৰ কুৱেশ্যন, কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নকয় আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো চোৱা কি তোমালোকে, পৃথিৱীৰ সকলো দেশতে সকলো জাতিৰ মাজতে গীত আৰু ছবিৰ প্ৰচলন আছে। দেশ আৰু জাতি অনুসাৰে মানুহৰ ভাষা বেলেগ বেলেগ, তথাপিও এখন দেশৰ গীত বা ছবি আন এখন দেশৰ মানুহে ভাল পায়, তেতিয়া সি সৰ্বসাধাৰণৰ বোধগম্য হয় আৰু হৃদয় আকৰ্ষণ কৰিব পাৰে। কিন্তু কিছুমান গীত আছে যাক নিজৰ দেশৰ মানুহেও বুজিব নোৱাৰে বা গ্ৰহণ কৰিব নোৱাৰে। উদাহৰণ, আমাৰ দেশৰ প্ৰচলিত উচ্চ স্তৰৰ সংগীতবোৰ সৰ্বসাধাৰণ লোক বুজিব নোৱাৰে, সেইকাৰণে সেই গীতবোৰ উচ্চ স্তৰৰ হ'লেও সকলো মানুহৰ ভাল নালাগে। আনহাতে কাবলী বা আধুনিক গীত সৰ্বসাধাৰণে সহজে বুজিব পাৰে বাবে সকলোৰে ভাল লাগে। ছবিৰ ক্ষেত্ৰতো যি ছবি মূল বা অৰ্থ মানুহে সহজে বুজিব নোৱাৰে, তাক সাধাৰণ ৰাইজে ভাল নাপায়। গতিকে সৰ্বসাধাৰণৰ মনোগ্ৰাহী নোহোৱা গীত আৰু ছবিক মানুহে ভাল নকয় বা নবোলে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে 4 নম্বৰ কুৱেশ্যনটো বুজি পাইছে নাই? এই কুৱেশ্যনটোত এইটো কৈছে যে যিবিলাক গীত মানে যিবিলাক ছং আমাৰ মানে মাইণ্ডটোত ভাল লাগে, সেইবিলাক ছং আমি যদি তোমালোকে ভাষাটো বুজি নোপোৱা বা গানটো বুজি নোপোৱা, তথাপিও আমাক এই গানটো শুনি ভাল লাগে। যেনেকুৱা কেইদিনমান আগত তোমালোকৰ এটা আছিল ধুৰন্ধৰ মুভি, এই মুভিটোত এটা এৰাবিক ছং আছিল। আমি কিন্তু একচুৱেলি এৰাবিক ছংটো মিনিংটো বুজি নাপাওঁ, তথাপিও আমি এই গানটো বহুতবাৰ শুনিছোঁ। মানে এইটো বস্তু বুজিছে যে বস্তুটো আমাক ভাল লাগিছে, সেইকাৰণে আমি শুনিছোঁ। কিন্তু কথাবিলাক কিছুমান গান আছে হিন্দীত কয় বা অসমীয়াত কয়, বাংলাত কয়, আমি বস্তুবিলাক মিনিংটো বুজি পাওঁ, কিন্তু এইটো আমাৰ মাইণ্ডত নালাগে। সেই বস্তুটোৱে কবিয়ে এই 4 নম্বৰ কুৱেশ্যনৰ এনচাৰত বুজাইছে যে যিটো বস্তু আমাৰ মাইণ্ডত লাগে সেইটো আমি মানে বাৰে বাৰে শুনি থাকোঁ, আৰু যিটো মানে নিজৰ ভাষা হ'লেও যিটো আমি বুজি নাপাওঁ সেইটো আমি নুশুনো।
এতিয়া তোমালোকে আহা কুৱেশ্যন নম্বৰ 5 গীত আৰু ছবি কবিতাটোৰ সাৰাংশ লিখা এইটো খুবেই ইম্পৰ্টেণ্ট হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে এইটো অলপ চাই ল'বা ইয়াত বোলে মই ডাঙৰকৈ লৈ আহিছোঁ তোমালোকে গোটেইখিনি পঢ়াৰ দৰকাৰ নাই যিখিনি তোমালোকক ইম্পৰ্টেণ্ট লাগিছে তোমালোকে সেইখিনিয়ে এক পাতামান ভালকৈ বনাই লিখিবা নিজৰ ভাষাত নিজে যেনেকৈ বুজি পোৱা এনেকৈ বনাবা তেতিয়া তোমালোকৰ সোনকালে মুখস্থ হৈ যায় সেইখিনি মই যেনেকুৱা লিখিছোঁ তোমালোকে এজ ইট ইজ লিখিব নালাগে ইয়াৰ পৰা তোমালোকে অলপ কাটি যি তোমালোকে সহজ ভাষাত নিজৰ ভাষাত লিখাৰ চেষ্টা কৰিবা তেনেহ'লে তোমালোকৰ সোনকালে মুখস্থ হ'ব গীত আৰু ছবি সকলোৰে প্ৰিয় কিন্তু সৰ্বসাধাৰণে বুজিব নোৱাৰিলে সেই গীত বা ছবিয়ে কেতিয়াও জনপ্ৰিয় লাভ কৰিব নোৱাৰে তোমালোকে এইটো কুৱেশ্যন আগৰ কুৱেশ্যনটোৰ লগত মিল আছে অলপ চাই ল'বা যদি আগৰটো লিখিছা তোমালোকে ছেম এজ ইট ইজ লিখিলেও এইটো কুৱেশ্যন তোমালোকে ফুল মাৰ্ক পাই যাবা সৰ্বসাধাৰণ বোধগম্য হয় সি বিশেষভাৱে মানুহৰ মন আকৰ্ষণ কৰিব পাৰে আৰু তাৰ স্থান মান উচ্চ হৈ পৰে আনহাতে এনে কিছুমান গীত আছে যিবোৰ গীতৰ কথা সকলো মানুহে বুজিব নোৱাৰে কিন্তু সুৰৰ মৰ্চাৰ দ্বাৰা সৰ্বসাধাৰণ মানুহ আকৰ্ষণ কৰি শ্ৰোতাক আৱেগপ্ৰৱণ কৰি তুলিব পাৰে সেইদৰে নুবুজা ছবিও ৰং আৰু কলাৰ প্ৰয়োগৰ বাবে সৰ্বসাধাৰণ মনোগ্ৰাহী হৈ উঠে সদায় দেখি থকা বস্তুও তুলিকাৰ কৌশলত আকৰ্ষণীয় ছবি হয় আৰু গীতৰ দ্বাৰাই সদায় শুনি থকা কথা আকৰ্ষণীয় হয় চিত্ৰকাৰ বা গায়কে নিজৰ কৌশলেৰে যি গীত বা ছবি আকৰ্ষণীয় কৰিব পাৰে সি যুগে যুগে মানুহৰ মনত সাঁচ বহুৱাব পাৰে তাত দেশ কাল পাত্ৰৰ কথা নাই ঠিক এইটো কুৱেশ্যনৰ এনচাৰ আমাৰ আগৰ কুৱেশ্যনটোৰ দৰে হয় তোমালোকে আগৰটো ভালকৈ পঢ়িলে এইটো পঢ়িব নালাগে আৰু এইটো যদি ভালকৈ লিখা তোমালোকে আগৰটো ছেম টু ছেম লিখি দিলেও তোমালোকে নম্বৰ পাই যাবা এতিয়া তোমালোকে আহা ব্যাখ্যাবিলাক 6 নম্বৰৰ কুৱেশ্যনৰবিলাক দুটা ব্যাখ্যা আছে ক আৰু খ এইদৰে তোমালোকৰ 3 মাৰ্কছত আহিব পাৰে অলপ ভালকৈ চাই ল'বা যেনেকুৱা দি আছে কি সদায় চকুৰে দেখা গছ পাতটিও ছবিটিত ভাল হৈ পৰে সদায় কাণেৰে শুনা আৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে এইটোও তোমালোকৰ ছেম কুৱেশ্যন হয় আগৰটো সেইটো লিখিছা এইটো লিখিলে হৈ যাব তথাপি মই তোমালোকক এবাৰ কৈ দিছোঁ তোমালোকে এইটো পাঠৰ যিকোনো এটা কুৱেশ্যন ভালকৈ মুখস্থ কৰিবা সকলোবিলাক কুৱেশ্যন তোমালোকে সেইটোৱে অলপ পালকৈ লিখিলে হৈ যাব আৰু তোমালোকে ডাবল মুখস্থ কৰিব নালাগে বৰ্ড কুৱেশ্যনৰ ভিতৰত যিকোনো এটা কুৱেশ্যন তোমালোকে ভালকৈ মুখস্থ কৰিবা তোমালোকৰ গোটেই পাৰ্টটো কমপ্লিট হৈ যাব আৰু তোমালোকৰ বৰ্ড কুৱেশ্যন যিমান থাকক এটাও লিখিব নালাগে ছেম এইটো কুৱেশ্যন লিখিব বেলেগকৈ লিখিব নালাগে সেইটো এনচাৰ লিখি দিবা তথাপি তোমালোকে ফুল মাৰ্ক পাই যাবা এতিয়া মই তথাপি তোমালোকক এবাৰ কৈ দিছোঁ কুৱেশ্যন এনচাৰটো এই চাবা তোমালোকে ছেম হ'ব প্ৰায় এই কবিতা ফাঁকি দাৰ্শনিক কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে ৰচিত কবিতা গীত আৰু ছবিৰ পৰা তুলি দিয়া হৈছে তোমালোকে এইখিনি লিখি দিবা আৰু বাকীখিনি ছেম লিখি দিবা ইয়াত কবিয়ে সুকুমাৰ কলাৰ আকৰ্ষণীয়তাৰ কথা বৰ্ণনা কৰাৰ প্ৰয়াস কৰিছে তাৰপিছত চোৱা ছেম কৈছে সুকুমাৰ কলা সদায় বাস্তৱ আৰু প্ৰাণবন্ধ কলাকাৰ সাধাৰণ বস্তু এটাৰ প্ৰাণবন্ধ কৰি তুলিব পাৰে আমি বাস্তৱত দেখি থকা বস্তুটোৰ প্ৰতি কেতিয়াও বিশেষভাৱে মন নকৰোঁ এই ঠিক যেনেকৈ কৈছে বিশেষভাৱে মন নকৰোঁ কিন্তু তাকে যেতিয়া কলাকাৰে তুলিকাৰে আঁকি ৰং সলনি প্ৰৱৰ্তন কৰি তোলে তেতিয়া আকৌ নতুনকৈ চোৱাৰ হেঁপাহ জন্মে ঠিক তেনেকৈ আগৰটোৰ নিচিনা আছে উদাহৰণতে কবিয়ে কৈছে গছ পাত আমি সদায় দেখি থাকোঁ সৰি পৰা গছৰ পাতৰ ওপৰেদি আমি গছকি খজকি যায় ঠিক সেই আগৰটোৰে আছে তোমালোকে এইটো চাই ল'বা মই আৰু কৈ নাযাওঁ ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব তেনেহ'লে তোমালোকে এইটো ছেম পঢ়িব নালাগে আগৰটো সেইটো পঢ়িছা এইটো তোমালোকে ছেম এনচাৰ লিখি দিবা এতিয়া তোমালোকে গ নম্বৰটো চাওঁ গ নম্বৰটো কি কৈছে মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ য'তে পৰে ততে গজে বিভিন্ন আকাৰৰ ঠাই বুজি দীঘল ডাঙৰ ইয়াত তোমালোকে উত্তৰটো চোৱা ছেম আগৰটোৰ নিচিনা তোমালোকে এইখিনি লিখিবা এই কবিতা ফাঁকি দুৰ্গেশ্বৰ শৰ্মা এই কবিতা ফাঁকি দাৰ্শনিক কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে ৰচিত কবিতা গীত আৰু ছবিৰ পৰা তুলি দিয়া হৈছে ইয়াত কবিয়ে সুকুমাৰ কলাকাৰৰ সকলৰ কৌশল বিদ্যাৰ স্থায়িত্ব কথা প্ৰকাশ কৰিছে তাৰপিছত কি কৈছে চোৱা গায়কে গোৱা গীত আৰু চিত্ৰকৰে অঁকা ছবি তেওঁলোকৰ একোটা বিদ্যা এই বিদ্যাৰ প্ৰয়োগেৰে চিত্ৰকৰ বা গায়কে সদায় দৰ্শক শ্ৰোতাৰ মন আকৰ্ষণ কৰাৰ চেষ্টা কৰে ইয়াৰ বাবে তেওঁলোকে বিভিন্ন কৌশল প্ৰয়োগ কৰে যিবিলাক কলাৰ ভাৱ সৰল সহজ হয় আৰু গীতো ধীৰ হয় সেইবিলাক কলা সকলোৰে মনোগ্ৰাহী হৈ উঠে তাৰপিছত কি দিছে এটা গীতৰ কথাবোৰ যদি সৰল সহজ শব্দৰে ৰচনা কৰা আৰু তাকে যদি সুৱদী কণ্ঠেৰে সুৰৰ ললিতৰে গোৱা হয় তেন্তে সেই গীত মানুহৰ প্ৰেৰণত লাগি ধৰে ঠিক আগৰটোৰ নিচিনা তোমালোকে আগৰটো এইটো এনচাৰ লিখি দিবা একো টেনশ্যন নাই তোমালোকে যিমান মাৰ্ক থাকে সিমানে পাই যাবা
তোমালোকে চেম লিখি দিব হৈ যাব তথাপিও। এতিয়া তোমালোকে খ নম্বৰৰ ভাষা বিষয়ক গ্ৰামাৰ ছেকশ্যনখিনি এইখিনিও তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট। 7 নম্বৰত কি দি আছে আমাৰ সমাৰ্থক শব্দ লিখা। ইয়াত তোমালোকে সমাৰ্থক শব্দ বুলি ক'লে উত্তৰত তেনেকুৱা দি আছে জগত বিশ্বাস নহয় বিশ্ব, উল্লাস মানে আনন্দ, সৰু মানে ক্ষুদ্ৰ, ভাল মানে উৎকৃষ্ট মানে ভাল, চকু মানে নেত্ৰ, কাণ মানে কৰ্ণ। এতিয়া তোমালোকে বাক্য ৰচনা কৰা। এইবিলাক খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকে প্ৰথমতে কি দিছে আমাৰ কৌশলী বিদ্যা আয়ত্ত কৰা জনেহে মানুহৰ সমাদৰ লাভ কৰিব পাৰে। তাৰপিছত কি দি আছে অজৰ অমৰ, ভাল সৃষ্টিকৰ্ম যুগ যুগ ধৰি অজৰ অমৰ হৈ থাকে। তাৰপিছত কি দি আছে আলাসৰ ঠাই, ভাল শিল্পকৰ্মক মানুহে সমাদৰ কৰি আলাসত ঠাই দিয়ে। তাৰপিছত ডাঙৰ দীঘল, পিতৃ মাতৃয়ে অশেষ যত্নেৰে ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰে। তাৰপিছত চোৱা 9 নম্বৰ কি দি আছে আমাৰ বিপৰীত শব্দ লিখা। ইয়াত বিপৰীত শব্দ কি দি আছে মিহি কি দি আছে খহটা, প্ৰাণ দি আছে নিষ্প্ৰাণ, মৃত্যু জন্ম মূল গৌণ আৰু ক্ষুদ্ৰ কি দি আছে আমাৰ ডাঙৰ। এতিয়া তোমালোকে আহা মই যে আগতে তোমালোকে কৈছোঁ কেইটামান মই অতিৰিক্ত কুৱেশ্যন লৈ আহিছোঁ। এইবিলাক খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইবিলাক নাযাবা। ইয়াৰ পৰা তোমালোকৰ এক্সামত অহাত খুবেই চান্স আছে। মই কবিতাটো বহুত এনালাইজ কৰি তোমালোকৰ কাৰণে এইবিলাক কুৱেশ্যন লৈ আহিছোঁ। তোমালোকে পাৰিলে সেইকেইটা কুৱেশ্যন এবাৰ চাই ল'বা। যেনেকৈ আমাৰ প্ৰথমত কি দি আছে গীত আৰু ছবি কবিতাটিৰ কবিকণ, এইটো তোমালোকৰ আহিব পাৰে কবি দুৰ্গেশ্বৰ শৰ্মা। তাৰপিছত 2 নম্বৰত কি আছে চোৱা মানুহে কেনেকুৱা গীত ভাল নবলে বা নকয়, এইটো আগতে পাই আহিছে, এইটো মই আকৌ নকওঁ তোমালোকক। তাৰপিছত 3 নম্বৰটো কি দিছে আমাৰ কেনেকুৱা ছবি কোনেও ভাল নেদেখে, এইটো কি দিছে যাৰ মূল্য বা ভাৱ সকলোৱে বুজি নাপায় তেনেকুৱা ছবি কোনেও ভাল নাপায় বা নেদেখে। এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে কেতিয়াবা চাই ল'বা। 4 নম্বৰ কি দি আছে কেনেকুৱা গীত আৰু ছবিয়ে আলাসত উচ্চ স্থান ঠাই পায়। আলাসত মানে উচ্চ স্থান বা আলাসত তোমালোকে এটা লিখিলে হৈ যাব। ইয়াত ঠিক আছে কি উত্তৰত যিটো গীত বা ছবি দেখি সকলোৱে আনন্দ পায় আৰু জগতৰ উল্লাস বঢ়ায় তেনে ছবি বা গীতক উচ্চ স্থান সমৃদ্ধ হয়। এতিয়া তোমালোকে আৰু কিমান কুৱেশ্যন নম্বৰ 5 ছবিত অংকন কৰিলে আমাৰ পৰিচিত কি বস্তু অতি ধুনীয়া হৈ পৰে। উত্তৰ কি দি আছে এইটো আগৰ কুৱেশ্যনটো ছেম আছে, তোমালোকে খালি কুৱেশ্যন পেটাৰ্ণটো চেঞ্জ কৰি লৈ আহিছোঁ। তোমালোকে আগৰটো লিখিলে হৈ যাব, আগত যেনেকৈ লিখিছা সেইটো লিখিলে হৈ যাব। সদায় চকুৰে দেখা সাধাৰণ গছ পাতিও ছবিত অংকন কৰিলে অতি মনোৰম আৰু জীৱন্ত হৈ পৰে। এতিয়া তোমালোকে 6 নম্বৰ কুৱেশ্যনটো কি দিছে কেনেকুৱা কথা গীত হ'লে আমাৰ প্ৰাণ টানি ধৰে। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে কুৱেশ্যন পেটাৰ্ণটো চোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। ইয়াত তেতিয়া তোমালোকে এনচাৰ কি দিবা সদায় কাণেৰে শুনা অতি সাধাৰণ বা সৰু কথাটিও সুৰীয়া গীত হ'লে আমাৰ প্ৰাণ টানি ধৰে। এতিয়া তোমালোকে 7 নম্বৰ কুৱেশ্যন। 7 নম্বৰ কুৱেশ্যন কি কৈছে কবিৰ মতে ভাল গীত আৰু ছবিৰ স্থায়িত্ব কেনেকুৱা। উত্তৰ কি দি আছে আমাৰ কবিৰ মতে ভাল গীত আৰু ছবিৰ অজৰ অমৰ অৰ্থাৎ ইয়াৰ কেতিয়াও মৃত্যু নহয়। যেনেকৈ তোমালোকে চাবা এতিয়া যিবিলাক আমাৰ আগৰ যিবিলাক গান আছে 1995 চনত যিবিলাক গান আছিল অক্ষয় কুমাৰৰ আৰু কুমাৰ খানুৱে আৰু উদিত নাৰায়ণ যিবিলাক গান কৈছে সেইবিলাক গান তোমালোকে চাবা এতিয়াও সকলোৱে ভাল পায়। সেইকাৰণে কৈছে যিটো মানে ছবি আছে এই চিনেমাবিলাক আৰু যিবিলাক গীত আছে বা গান আছে সেইবিলাক কেতিয়াও মৃত্যু নহয়, মানে সেইবিলাক কেতিয়াও মানে ডুবি নাযায় বা সেইবিলাক মানুহ কেতিয়াও ভুলি নাযায়। ঠিক তেনেকুৱা যেতিয়া আজিকালি চাবা তোমালোকে কিছুমান গান পূৰা ট্ৰেণ্ডিং উঠিব কিন্তু কেইদিনমান শুনিব আৰু সেইবিলাক আৰু মানুহ নাচায়, কিন্তু আগৰ গানবিলাক চাবা তোমালোকে বহুত বছৰ হৈ গ'ল 20-25 বছৰ হৈ গ'ল তথাপিও সেইবিলাক গান আজিলৈকে মানুহে শুনি থাকে। সেই কথাটোৱে এই কুৱেশ্যনটোত কৈছে। এতিয়া তোমালোকে আহা 8 নম্বৰত গীত আৰু ছবিত কেনেকুৱা ভাৱ আৰু গতি নিহিত হৈ থাকে। ইয়াৰ তোমালোকে উত্তৰত চোৱা কি দিছে গীত আৰু ছবিত মিহি ভাৱ মিহি গতি আৰু শিল্পৰ কৌশলী বিদ্যা নিহিত হৈ থাকে। এইটো খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে অলপ চাই ল'ব পাৰা। 9 নম্বৰত কি দিছে উল্লাহ আৰু আলাস শব্দ দুটাৰ অৰ্থ কি, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এইটো চাবা। ইয়াৰ উত্তৰ দিছে উল্লাহ মানে আনন্দ আৰু আলাস মানে উচ্চ স্থান বা আকাশ। তাৰপিছত তোমালোকে আহা এতিয়া মই 4-5 আৰু 3-4-5 আৰু কুৱেশ্যন আনচাৰ লৈ আহিছোঁ, তোমালোকে এইকেইটা চাই ল'ব অলপ। 10 নম্বৰতে কি দিছে যিটি দেখি সকলোৱে একে ৰং পায় জগতৰ উল্লাস বঢ়ায় ইয়াৰ তাৎপৰ্য লিখা। ইয়াৰ উত্তৰত চোৱা কি দিছে প্ৰকৃত শিল্প বা কলা সেয়াই যি কোনো ভেদাভেদ নোহোৱাকৈ সকলোৰে মনত একে আনন্দ দিব পাৰে। যেতিয়া এটা গতি বা যেতিয়া এটা গীত বা ছবিয়ে বিশ্বৰ সকলোৰে মনত উল্লাস বা আনন্দ জগাব পাৰে তেতিয়াই সেই সৃষ্টিটো সাৰ্বজনীন আৰু সফল বুলি গণ্য কৰা হয়। 11 নম্বৰ কি দিছে সদায় চকুৰে দেখা গছ পাতটিও ছবিটিত ভাল হৈ পৰে কথাষাৰ বুজাই লিখা। তোমালোকে এইটো আগৰ কুৱেশ্যন পাই আহিছে, কবিতাটোৰ সাৰাংশৰ যিটো এনচাৰ আছে সেইটো কুৱেশ্যন ছেম এইটো লিখি দিবা, তোমালোকে ফুল মাৰ্ক পাই যাবা। খালি তোমালোকে কুৱেশ্যন পেটাৰ্ণটো চোৱা কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে সেইবিলাক কুৱেশ্যন। 12 নম্বৰ কি দিছে ভাল গীত আৰু ছবিৰ প্ৰভাৱৰ বিষয়ে কবিতাটোৰ আধাৰত লিখা।
তোমালোকে সেইটো সেম কোৱেশ্চন লিখি দিব পাৰা খালি কোৱেশ্চনটো চোৱা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে সেইটো মই কৈ নাযাওঁ ভিডিঅ'টো এনে বহুত ডাঙৰ হৈ গ'ল তাৰপিছত 13 নম্বৰটো কি দিছে চোৱা তোমালোকে মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ কথা পাখিৰ অৰ্থ স্পষ্ট কৰা সেই কোৱেশ্চনটো তোমালোকে আগৰ নিচিনা লিখি দিবা আগত যে কৈ আহিছিল গীতবিলাক তোমালোকে কেতিয়াও অমৰ হৈ নাযায় যিটো গীত তোমালোকে আমাৰ যিটো ভাল লাগে বা আমি শুনোতে ভাল পাওঁ সেইবিলাক গীত কেতিয়াও অমৰ হৈ নাযায় সেই কথা ইয়াতে কৈছে তোমালোকে সেই কথাবিলাক ইয়াতে তোমালোকে লিখি দিবা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে এতিয়া তোমালোকে 14 নম্বৰ কবিতাটোৰ সাৰাংশ এটা আগতে পাই আহিছা এইটো মই আৰু কৈ নাযাওঁ যদি তোমালোকে এইখিনি ভাল লাগে এইখিনি ইয়াৰ পৰা পঢ়ি ল'বা আৰু যদি আগত যিটো পাই আছে সেইটো ভাল লাগে তাৰ পৰা তোমালোকে লিখি দিবা যিটো ভাল লাগে তোমালোকৰ কনচেপ্টত সেইটো তোমালোকে লিখি দিবা কিন্তু 15 নম্বৰটো আমাৰ খুবই ইম্পৰ্টেণ্ট হয় সমাৰ্থক শব্দ লিখা যেনেকুৱা জগত দি আছে পৃথিৱী বা বিশ্ব চকু দি আছে নয়ন বা যিটো ভাল লাগে নয়ন ভাল লাগে নয়ন লিখিবা চকু ভালে চকু লিখিবা কাণ দি আছে কৰ্ণ আৰু গীত দি আছে সংগীত বা গান ছাত্ৰ ছাত্ৰীসকল ইয়াতে ভিডিঅ'টো শেষ হ'ল বা আৰু কোৱেশ্চন নাই তোমালোকৰ কাৰণে যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে কমেণ্ট কৰিলে আমাৰ সকলোবিলাক টিচাৰে বহুত ভাল লাগে মানে প্ৰশ্ন সুধিলে টিচাৰবিলাক সকলো টিচাৰে ভাল লাগে থেংক ইউ জয় অসম